তিয়কৰ কয়লা খনি ঘটনাৰ নতুন মূৰ মাৰ্ঘেৰিটাৰ কয়লা ব্যৱসায়ীৰ ঘৰত ওলাল কোটি কোটি টকা নিশা মাৰ্ঘেৰিটা আৰক্ষীৰ বৃহৎ অভিযান লিডু টিকক ৱেষ্ট মাইনিঙৰ অবৈধ কয়লা খনিত জীৱন্তে ভূগৰ্ভস্থ 3জনকৈ শ্ৰমিক আজি পৰ্যন্ত উদ্ধাৰ হোৱা নাই 3 শ্ৰমিকৰ মৃতদেহ এই ভয়ংকৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰাৰ সময়তে কয়লা মাফিয়া ৰন লুনচাঙৰ বাসগৃহত পুৱতি নিশা 2 বজাত মাৰ্ঘেৰিটা মহকুমা প্ৰশাসন তথা আৰক্ষীৰ অভিযান শ্ৰমিকৰ মৃত্যুৰ ঘটনাৰে ব্যৱসায়ীৰ ৰন লুনচাং জড়িত থকাৰ সন্দেহ আৰক্ষীৰ অবৈধ কয়লা খনিটো ৰন লুনচাং বুলি সন্দেহ অভিযানত জব্দ 2,99 লাখ নগদ ধন জব্দ AS23AZ 5288 নম্বৰৰ বিলাসী বাহন মহকুমা আৰক্ষী বিষয়া সম্ভাৱী মিশ্ৰৰ নেতৃত্বত চলোৱা এই অভিযানত এনেকৈ কোটি কোটি ধন উদ্ধাৰক কেন্দ্ৰ কৰি তীব্ৰ চৰ্চা ইফালে ৰন লুংচাঙৰ বিৰুদ্ধে আছে গুৰুতৰ অভিযোগ নগা উগ্ৰপন্থীৰ নামত কয়লা বেপাৰীৰ পৰা ধন দাবী কৰাৰ অভিযোগ দীৰ্ঘদিনীয়া একেদৰে নিজৰ নামত কয়লাৰ চোৰাং সৰবৰাহৰো আছে টেগ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে চলোৱা অভিযানত উন্মোচিত হয় এনে কলা ধন কলা অধ্যায় আৰক্ষী অহাৰ উমান পাই বাসগৃহৰ পৰা পলায়ন ৰন লুংচাঙৰ ঘটনা সন্দৰ্ভত ইতিমধ্যেই আটক ৰন লুংচাঙৰ পত্নীক অভিযানৰ পাছতে মন্তব্য মহকুমা আৰক্ষী বিষয়াগৰাকীৰ काफी बड़े टाइम से काम कर रहा है और ये राठौर माइनिंग में 3 लोगों का डेथ हुआ है उसमें भी इनका इन्वॉल्वमेंट है ये हमको पक्का खबर था इस कारण हमने इनके घर पे रेड मारा रात में ये गायब हो गया भाग गया हमारे आने पर फर्दर हमने सर्च करने पर हमको इनके घर में करीब 3 करोड़ कैश बरामद हुआ है और इसके साथ कुछ कागज़ पत्र कुछ डॉक्यूमेंट्स वगैरह बरामद हुए हैं वो सब हमने भी सीज कर लिया है সঠিক সোধপোছ আৰু তদন্তৰ পাছত যে প্ৰকৃত তথ্য উদ্ঘাটন হ'ব সেয়া নিশ্চিত মাৰ্ঘেৰিটাৰ পৰা ব্যুৰোৰ সহযোগত নিউজ ডেস্ক প্ৰথম খবৰ